আজি আমি উন্নয়নের ফেফলা সব দেখাবলে উপস্থিত হয়েছো মানকাজার সমষ্টি যে বাগাপাড়া অঞ্চলের যে পানকাটা গাঁও পঞ্চায়েত আর বাগাপাড়া গাঁও পঞ্চায়েতের সংযোগন পথত আমি সামগ্রিক দৃশ্য দেখুন যে আসলে এজাক কিনকিনে বৰষুণৰ ফলত ৰাস্তা যে পকী সদৃশ পৰিলক্ষিত হৈছে যি ৰাস্তাৰে নিতেও দুখনকৈ গাঁও পঞ্চায়তৰ মানুহ আসল যাতায়াত কৰিবলগীয়া হয় লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলেও যাতায়াত কৰিবলগীয়া হয় কিন্তু আসলে এই অঞ্চলৰ মানুহসকলে আসলে চৰকাৰ জিলা প্ৰতিনিধিক বাৰম্বাৰ অভিযোগ দিয়াৰ পিছত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে আজি এই অঞ্চলৰ মানুহসকলে উপায়ন্তৰ হৈ নিজৰ গাঁঠিৰ ধন খৰচ কৰি আসলতে এই ৰাস্তাখন মেৰামতিৰ কাম কৰা পৰিলক্ষিত হৈছে সমান্তৰালকৈ ইয়াতে একাংশ ৰাইজ একগোট ৰাস্তাতে একগোট হৈ আসলতে প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিলক্ষিত হৈছে আমি ND24 দৰ্শকসকলক দেখুৱাইছে এয়া হৈছে পানকাটা গাঁও পঞ্চায়ত আৰু বাগাপাড়া গাঁও পঞ্চায়ত এখন সংযোগী পথ যি পথ আসলতে এতিয়া প্ৰকৃত পৰিলক্ষিত হৈছে এয়া হৈছে যে পানকাটা অঞ্চলৰ আসল ৰাইজসকলে ৰাস্তাত একাটো মানে থিয় হৈ আসলে প্ৰতিবাদ সাব্যস্ত পৰিলক্ষিত হৈছে আমি পনে পনে তেখেতৰ ওচৰলৈ যাবলৈ যত্ন কৰিম আৰু সিহঁতৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম যে আসলতে কিয় তেওঁলোক প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে হয় আমি পনে পনে কথা বলার যত্ন করব হয় দাদা কি হয়েছে আসলে কি প্রতিবাদ করব লাগা হয়েছে আমি এই হাজিপাড়া বানশালী রাইজ ইয়াতে প্রতিবাদ সাব্যস্ত করেছি এই কারণে যে আমার একমাত্র রাস্তা ইয়ার মাঝে আমি স্কুলীয় ছাত্রছাত্রী মিনিমাম 3000 মান স্টুডেন্ট ইয়ার পৰা যায় আর সাধারণ রাইজ আছে ইয়াত রাস্তা গোটেইবোৰ রাস্তা বোকাময় 5 কিলোমিটার লং রাস্তা ইয়াতে 5 কিলোমিটার স্টুডেন্ট যে খোজকাঢ়ি আহে ইয়াতে তথাপিও মানে পানী এনেকুৱা হৈ যায় ড্ৰেছবোৰ খুলি আহিব লাগে এনেকুৱা অৱস্থা হৈছে আৰু তো যিবোৰ আমাৰ বৃদ্ধা মানুহ আছে আৰু প্ৰেগনেন্সি যিবোৰ মহিলা আছে তেওঁলোকে যে ইমান কষ্টৰ মাজেৰে যায় এটা এম্বুলেন্স এইটো গাঁৱত নোসোমায় যে আমাৰ ইমান সমস্যা আজিলৈকে আমাৰ স্থানীয় বিধায়ক আৰু সভানেত্ৰী যি আছে আৰু আমাৰ যে বাগাপাড়া আঞ্চলিক আৰু বাগাপাড়া আৰু পানকাটা যি পঞ্চায়তৰ সভাপতি আছে তেওঁ আজিলৈকে আমাৰ এই সমস্যাৰ কাৰণে আমাৰ ইয়াতে আমি যদি গৈছোঁ তথাপি আমাক গুৰুত্ব দিয়া নাই যে আমাৰ এই ৰাইজৰ যি সমস্যা তো এইটো কাৰণে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আজি যে আমাৰ এইটো ৰাস্তাৰ পাৰ্মানেণ্টলি সলিউশ্যন লাগে আৰু এইটো ৰাস্তা যেতিয়া ৰিপেয়াৰিঙৰ কাৰণে কিছুমান টকা আহে 2 বছৰ আগতে 5 লাখ আহিছিল তাৰ পৰা তেওঁলোকে যি আত্মহাত কৰা যি বিজনেছ খুলিছে এইটো বন্ধ হ'ব লাগে ইয়াতে আমাৰ আয়ুক্ত মহোদয় জিলা আয়ুক্ত মহোদয় ইয়াতে হস্তক্ষেপ কৰিব লাগে আমি দেখা পালো ৰাইজে আসলতে ৰাস্তা মেৰামতি কৰাৰ পৰিলক্ষিত আমি সকলোবোৰ ঠাইতে গৈছোঁ আমাৰ মানকাজাৰ সমষ্টিৰ বিধায়ক সভাপতি আৰু আমাৰ গাঁৱৰ যি মেম্বাৰ আছে 7 নম্বৰ ৱাৰ্ডৰ ইয়াৰ ওচৰতে গৈছোঁ যে আমাৰ ৰাইজৰ এনেকুৱা অৱস্থা স্কুলত যাব নোৱাৰে ল'ৰা ছোৱালীয়ে বজাৰত যাব নোৱাৰে যে আমাৰ ৰাস্তাটো মেৰামতি কৰিব লাগে তেওঁলোকে গুৰুত্ব দিয়া নাই ফলত আমাৰ স্কুলৰ ষ্টুডেণ্টটো যাবই লাগিব কেইদিন পৰা আজি 15 দিনৰ পৰা স্কুলীয়া ষ্টুডেণ্ট ভালকৈ যাব পৰা নাই একেদিন আগতে যে মেঘালয়ত ধাৰাসাৰ বৰষুণ হ'লে ইয়াৰ ফলত তো ৰাইজে এতিয়া উপায়হীন হৈ নিজৰ পইচাৰে চান্দা তুলি এইখন ৰাস্তা মেৰামতি কৰি আছে তেওঁলোকৰ পৰা একো সুবিধা নাপায় গতিকে আমি এনেকুৱা ৰাজনীতিবিদক হুকিয়াই দিছোঁ আগন্তুক ইলেকশ্যনত যাতে এনেকুৱা ৰাজনীতিবিদ যাতে আমাৰ সাধাৰণ জনতাক লৈ ৰাজনীতি নকৰে ইয়াৰ ওপৰত যাতে আমাৰ হিমন্ত বিশ্ব শৰ্মা CM মুখ্যমন্ত্ৰীয়ে যাতে হস্তক্ষেপ কৰে যাতে আমাৰ এই ৰাস্তাটো পাৰ্মানেণ্ট এটা সলিউশ্যন লাগে যাতে আমাৰ সমস্যাটো দূৰ কৰি দিয়ে বৰষুণ আহিলে এনেকুৱা সমস্যা হয় নেকি বৰষুণ আহিলে প্ৰত্যেক বছৰে 6 মাহ এনেকুৱা সমস্যা থাকে আমাৰ স্কুলীয়া যি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে স্কুলত যাব নোৱাৰে সাধাৰণ ৰাইজৰতো কষ্ট হয়ে তো এনেকুৱা শিক্ষাৰ ক্ষেত্ৰত এটা ভাবুকি আহিছে ইয়াতে তো ইয়াতে আমাৰ আয়ুক্ত মহোদয়ে হস্তক্ষেপ কৰিব লাগে আমাৰ স্থানীয় যি সভাপতি আছে আমাৰ পঞ্চায়তৰ আৰু মানকাজাৰ সমষ্টিৰ বিধায়ক এওঁলোকৰ ওচৰত আমি ৰাইজে গোটেইবোৰে গৈছিলোঁ একো গুৰুত্ব দিয়া নাই অকল নিজৰ সম্পত্তি কৰাত ব্যস্ত তো আমাৰ ৰাইজৰ যি সমস্যা আছে অতি সোনকালে সমাধান কৰিব লাগে ইয়াৰ ওপৰত CM ছাৰ আৰু আমাৰ জিলা আয়ুক্ত মহোদয়ক অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে কিবা এটা ব্যৱস্থা আমাৰ কাৰণে কৰে কিমান দিন ধৰি ভুগি আছে আমাৰ সমস্যাটো আজিৰ পৰা প্ৰায় 10-15 বছৰ পৰা চলি আছে ইলেকশ্যনৰ সময়ত কিছুমান ভ্ৰষ্টাচাৰী নেতা আহি আমাক ৰাইজক আশা দিয়ে যে এই আমাক ইলেকশ্যনত পাৰ কৰি দিয়া আমি ৰাস্তাটো কৰি দিম যেতিয়া আমি ভোট দি পাৰ কৰি দিওঁ তেতিয়া এওঁলোকে অকল নিজৰ সম্পত্তি কৰাত ব্যস্ত আমাৰ সমস্যাটো আমাৰ সমস্যাই ৰৈ যায় সেইকাৰণে আমি আমাৰ ৰাইজে গোটেইবোৰ ৰাইজে অনুৰোধ কৰিছোঁ জিলা আয়ুক্ত মহোদয় আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী CM ছাৰক যাতে আমাৰ এই ৰাস্তাটো সোনকালে মেৰামতি কৰি দিয়ে যে আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী যাতে স্কুলত যাব পাৰে হয় এই আসলে স্থানীয় যুৱক তেখেতৰ মন্তব্য আসলে জানিব দিয়া মতে আসলে তেওঁলোকে জনপ্ৰতিনিধি তথা চৰকাৰক বাৰম্বাৰ জনাৰ পিছতো কোনো ধৰণৰ পদক্ষেপ নলোৱাৰ ফলত উপায়ন্তৰ সিহঁতে নিজৰ গাঁঠিৰ ধন খৰচ কৰি আসলে ৰাস্তা মেৰামতি কৰিবলগীয়া হৈছে আমাৰ আৰু স্থানীয় ৰাইজে কথা পাতিবলৈ যত্ন কৰিম আসলতে কেনেকুৱা ধৰণৰ সমস্যা ভুগি আছে হয় আসলতে কেনেকুৱা সমস্যা হৈছে পানী হোৱাৰ বাবে না এই রাস্তাটা আগে থেকে বেয়াই আছে না বহুত
ৰাস্তা খাৰাপ হৈ থাকে যাতায়াত অসুবিধা হয়নে নাই অসুবিধা হয় মই গাড়ী নিয়ে আহোঁ ঘৰৰ পৰা কিন্তু পানী উভতি গাড়ী নি যাব লাগে স্কুলীয়া ছাত্ৰ ছাত্ৰীবোৰ যায় বহুত কষ্টকৈ যায় আৰু অসুবিধা হয় কি ক'ব চৰকাৰক কি আহ্বান কৰিব চৰকাৰ আহ্বান কৰিছোঁ ৰাস্তাটো মানে ভালকৈ কৰি দিব লাগে আহ্বান কৰিছোঁ আৰু আছে ৰাইজ আমি কথা পাতিম হয় দাদা কি ক'ব কেনেকুৱা সমস্যা মানে আমি সেইটোৱে ক'ম মানে আমাৰ যিটো ৰাস্তাৰ মানে দিগদাৰী হৈ আছে আমি ঘৰৰ পৰা ওলাব নোৱাৰোঁ খালি আমি অকলে নহয় ইয়াতে 20-30 হাজাৰ মানুহ আছে যাতায়াত কৰে ইয়াতে বহুত কষ্ট হৈছে মানে বৃষ্টি আহিলে আমি ৰাস্তাত উঠিব নোৱাৰোঁ পেন যদি পিন্ধি থাকোঁ তথাপিও মানে খুলিব লগা হয় লুঙি পিন্ধিলেও খুলিব লগা হয় আৰু ছাত্ৰ ছাত্ৰীবোৰ স্কুলীয়া মানে তেওঁলোকৰ কথাটো আৰু নক'ব মানে সিহঁতে মানে স্কুলত যিবিলাক ষ্টুডেণ্ট আছে সেইবিলাক মানে স্কুলত যাবৰ কাৰণে ওলোৱাৰ সময়ত ৰাস্তাত যাই পেলাই মানে বোকা আছে পিছলা যাই পেলাই তেওঁ মানে আকৌ মানে ঘূৰি পেলাই ঘৰত যায় এনেকুৱা অৱস্থাত মানে আমি আছোঁ তাৰ এতিয়া আমি চৰকাৰৰ কাছে এটা আবেদন জনাই আছোঁ আমাৰ ৰাস্তাটো যিমান সোনকালে পাৰে আমাৰ ৰাস্তাটো বনাই দিব লাগে সেইটো আমি কওঁ মুখ্যমন্ত্ৰীক হয় এই স্থলীত স্থানীয় ৰাইজ তেখেতসকলে মন্তব্য আছিলে তেওঁলোকে কৰজন অনুৰোধ কৰে যাতে চৰকাৰে ইয়াৰ প্ৰতি অনতিপলমে কিবা এটা ব্যৱস্থা কৰে কাৰণ যে হাজাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীক আদি কৰি যি প্ৰায় 2টা কৰি পঞ্চায়তৰ মানুহে এই পথে যাতায়াত কৰিবলগীয়া হয় কিন্তু এজাক কিনকিনা বৰষুণৰ ফলত আচলতে যে পুখুৰী সদৃশ হোৱা পৰিলক্ষিত হৈছে ৰাস্তাখন এতিয়া আমাৰ এই প্ৰতিবেদনৰ পিছত চৰকাৰ তথা জিলা প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা লয় এয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় এই মুহূৰ্তত মই হাটশিঙিৰ পৰা মকিবুৰ ৰহমান ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।